তাত সকলো আছে। যেই নহওক মোৰ দাদা জ্যেষ্ঠ দাদা প্ৰতিম ধনদাই ধ্ৰুৱ মহন্ত দাই ক'লে ধেমেলীয়া কথাৰে কথা কোৱাৰ ক্ষেত্ৰত মই এটা কথাই কওঁ, মই ইয়াৰ শিক্ষয়িত্ৰীসকলক আহ্বান জনাওঁ। সেইটো প্ৰাসংগিক হ'বনে নহ'ব নাজানো, তথাপিও বিদ্যালয়ৰ যিটো পৰিৱেশ সেইকাৰণে ক'ব খুজিছোঁ। যথেষ্ট শিক্ষক শিক্ষয়িত্ৰীক মই প্ৰশিক্ষণো দিছোঁ, বহু লাখ হয়তো শিক্ষক পাৰ হৈ গৈছে, যথেষ্ট প্ৰশিক্ষণ দিছোঁ বিভিন্ন স্তৰত, এতিয়াও কেতিয়াবা জড়িত হৈ আছোঁ। আৰু সেই সামান্য যি অভিজ্ঞতা লাভ কৰিছোঁ তাৰ পৰাহে মই শিক্ষয়িত্ৰীসকলক বিশেষকৈ ক'ব গৈছোঁ, আমাৰ শিক্ষক হিচাপে আমাৰ যিটো দায়িত্ব বা কৰ্তব্য সেইটো মই তাকো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ আৱাসগৃহ ইয়াত আমাক উন্মোচক হিচাপে আমন্ত্ৰণ কৰিলে। আৰু সৃষ্টি শিক্ষা এই আলোচনীখন প্ৰথম প্ৰয়াস তেওঁলোকৰ অতি সুন্দৰ বেতুপাত পৰিকল্পনাৰ পৰা ইয়াত যিখিনি তেওঁলোকৰ ৰচনা সমৃদ্ধ হৈ আছে আৰু বিশেষকৈ ছাত্ৰীসকলে যিখিনি প্ৰয়াস কৰিছে লিখাৰ কাৰণে, এইখিনি আটাইতকৈ প্ৰশংসনীয়। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনতো এই প্ৰয়াস অব্যাহত থাকিব। আমাৰ পঢ়া শুনাৰ লগতে যিখিনি সহ বিদ্যায়তনিক দিশ, এইখিনি আচলতে আমাৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ কাৰণে বিভাগে বা চৰকাৰে যিখিনি চেষ্টা কৰিছে বা সুযোগ দিছে, আৰু এই বিদ্যালয়খনৰো যি পৰিয়ালে এইখিনি গ্ৰহণ কৰিছে, এইটো নিশ্চয় এটা ইতিবাচক পদক্ষেপ। আৰু আগন্তুক দিনত সৃষ্টি শিক্ষা যুগজয়ী হৈ জীয়াই থাকক, আমি সেইটোৱে আশা ৰাখিছোঁ। আৰু এই কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বৰচলা সকলো ইয়াত জড়িত পৰিয়ালৰ সকলো সদস্য, ইভেন আমাৰ মনোজ গোহাঁইদেৱ আছে জিলা আঁচনি বিষয়া, তেওঁলোকে প্ৰমুখকৈ সকলোকে এনে এটা সুন্দৰ মহান কৰ্তব্যত নিয়োজিত হৈ যি অৰিহণা আগবঢ়ালে, ছাত্ৰীসকলক যি প্ৰেৰণা যোগালে, আমি আনন্দিত হৈছোঁ আৰু ইয়াৰ উত্তৰ কামনা কৰিছোঁ।